উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত লাভ কৰিলে সকাহ ইণ্টাৰমিডিয়েট পদৰ স্নাতক শিক্ষকে পাব 8,700 টকা গ্ৰেড পে। হয়, ইয়াতে এটা অতিকৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। যিসকল ইণ্টাৰমিডিয়েট পদৰ স্নাতক শিক্ষক তেওঁলোকৰ বাবে 8,700 টকা গ্ৰেড পে তেওঁলোকে লাভ কৰিব। ইয়াতে বাতৰি প্ৰকাশ পাইছে। তো সম্পূৰ্ণ বাতৰিটো আপোনালোকে জানক, মই পঢ়ি দিছোঁ। উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত লাভ কৰিলে সকাহ ইণ্টাৰমিডিয়েট পদৰ স্নাতক শিক্ষকে পাব 8,700 টকা গ্ৰেড পে। ইয়াতে দেখিবলৈ পাইছে প্ৰথমতে আপোনালোকে মাধ্যমিক শিক্ষা বিভাগে দৰমহা হ্ৰাসৰ বাবে দিয়া নিৰ্দেশনা স্থগিত ৰখাৰ সিদ্ধান্ত, ষ্টেট পুল ঠিকাভিত্তিক শিক্ষকৰ তালিকা বিচাৰি প্ৰাথমিক শিক্ষা বিভাগৰ পত্ৰ। এইটো হৈছে 23 মে'ৰ বাতৰি। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰাজ্যৰ বিদ্যালয়সমূহত ইণ্টাৰমিডিয়েট পদত কৰ্মৰত স্নাতক শিক্ষকসকলৰ বাবে সুখবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত এই শিক্ষকসকলে পূৰ্বৰ 8,700 টকাৰ গ্ৰেড পে লাভ কৰাৰ পথ প্ৰশস্ত হৈছে। মৰিগাঁৱৰ একাংশ শিক্ষকে তৰা এটা গোচৰৰ শুনানিকালত মাধ্যমিক শিক্ষা বিভাগে গ্ৰেড পে হ্ৰাস কৰাৰ বাবে জাৰি কৰা নিৰ্দেশনা স্থগিত ৰখাৰ কথা আজি উচ্চতম ন্যায়ালয়ৰ মজিয়াত অৱগত কৰিছে। উল্লেখ্য যে ৰাজ্যৰ উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত পূৰ্বে ইণ্টাৰমিডিয়েট আৰু স্নাতক শিক্ষক হিচাপে দুটা শ্ৰেণীত শিক্ষকসকলক কৰ্মৰত হৈ আছিল। যিসকল ইণ্টাৰমিডিয়েট শিক্ষক স্নাতক ডিগ্ৰীৰ অৰ্হতা আছে তেওঁলোককো স্নাতক পৰ্যায়ৰ সমাহাৰত 8,700 টকা গ্ৰেড পে প্ৰদান কৰি আহিছে। কিন্তু একাংশ ইণ্টাৰমিডিয়েট শিক্ষকে কিছুদিন পূৰ্বে গুৱাহাটী উচ্চতম ন্যায়ালয়ত অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদনৰ জৰিয়তে তেওঁলোককো 8,700 টকাৰ গ্ৰেড পে প্ৰদান কৰিবলৈ নিৰ্দেশ দিবলৈ প্ৰাৰ্থনা জনায়। স্নাতক নোহোৱা সত্ত্বেও তেওঁলোকে সমাহাৰত গ্ৰেড পে প্ৰদানৰ প্ৰাৰ্থনাৰ এই আবেদন দাখিল কৰে। শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে। গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ আওতালৈ মাধ্যমিক শিক্ষা বিভাগে সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰে। ইণ্টাৰমিডিয়েট শিক্ষকসকলৰ 8,700 টকাৰ গ্ৰেড পে হ্ৰাস কৰি 6,200 টকাৰ গ্ৰেড পে প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ভিত্তিতে স্নাতক ইণ্টাৰমিডিয়েট শিক্ষকসকলৰ গ্ৰেড পে হ্ৰাস কৰা হয়। কোনো ধৰণৰ মতামত প্ৰকাশ কৰাৰ সুযোগ প্ৰদান নকৰি যোৱা 1 এপ্ৰিলত প্ৰদান কৰা নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই একাংশ ইণ্টাৰমিডিয়েট শিক্ষক গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। গোচৰটোৰ আজি অনুষ্ঠিত হোৱা শুনানিৰ সময়ত মাধ্যমিক শিক্ষা বিভাগে অৱগত কৰে যে 1 এপ্ৰিলত গ্ৰেড পে হ্ৰাসৰ বাবে দিয়া নিৰ্দেশ স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে এই নিৰ্দেশনাৰ পিছত একাংশ শিক্ষকৰ কৰ্তন কৰা দৰমহা বাকেয়া হিচাপে আদায় দিবলৈ উচ্চ ন্যায়ালয়লৈ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ লগে লগে ইণ্টাৰমিডিয়েট শিক্ষকসকলে পূৰ্বৰ গ্ৰেড পে অনুসৰি দৰমহা লাভ কৰাটো নিশ্চিত হৈ পৰিল। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিত ৰাজ্যত কৰ্মৰত ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকৰ তথ্য বিচাৰি প্ৰাথমিক শিক্ষা বিভাগ তৎপৰ হৈ পৰিছে। এই বিভাগটোৰ সঞ্চালকলে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকসমূহলৈ পত্ৰ প্ৰেৰণ কৰি বিশেষ নিযুক্তি অভিযানৰ অধীনত নিযুক্তি লাভ কৰা ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকৰ তালিকা অহা 30 মে'ৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সংশ্লিষ্ট বিষয়াসকলে নিৰ্ধাৰিত ফৰ্মেটত শিক্ষকসকলৰ তথ্য সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব লাগিব। অৰ্থাৎ ইণ্টাৰমিডিয়েট পদৰ যিসকল স্নাতক শিক্ষক আছে তেওঁলোকে এই জাননীৰ জৰিয়তে এই যিটো বাতৰি প্ৰকাশ পাইছে তেখেতলোকৰ যি বাতৰি আছে এই 8,700 টকা তেখেতলোকে গ্ৰেড পে হিচাপে পাব। আখৰখিনি স্পষ্ট নহয়, তো সেইকাৰণে আমি গোটেই বাতৰিটো আপোনালোকক পঢ়ি কেনে শুনাই দিলোঁ। যিসকল ইণ্টাৰমিডিয়েট পদৰ স্নাতক শিক্ষক হয় তেওঁলোকৰ বাবে ভাল খবৰ, তেওঁলোকে 8,700 টকা গ্ৰেড পে হিচাপে পাব। বাতৰিটোৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল আপোনালোকক। তো যদি এই ভিডিঅ'টি ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু যদিহে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'সমূহ পাই থাকিব বিচাৰে ইনফৰ্মেটিভ ভিডিঅ'সমূহ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।